শ্রীকৃষ্ণর লাখলীলা অর্থাৎ এই শরৎকালত পূর্ণিমা তিথিৰ দিনাখন শ্রীকৃষ্ণ পরম পিতা শ্রীকৃষ্ণ জীৱাত্ম আৰু আত্মা আৰু জীৱাত্মৰ পৰম মিলন হৈছিল। সেই যমুনা তীৰত তেখেতে বাঁহী বজাইছিল আৰু গোপিনীসকলে 16,000 গোপিনী বাঁহীৰ মাজত ওলাই আহিছিল আৰু সেই ৰাসলীলা আহি দাপৰ যুগতে আৰম্ভ হৈ কলি যুগ আহি পালে আৰু এই কলি যুগত শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰুজনাই প্ৰথম মাজুলী সত্ৰত আৰম্ভ কৰিলে। তাৰপিছত অসমৰ সকলোতে চলি থাকে। আমাৰ এই ভোগপুৰ অঞ্চলতো আজি 59 সংখ্যক এই ৰাগ উৎসৱ চলি আছে। প্ৰায় আজি 15 বছৰ ধৰি মই আহি থাকোঁ, খুব ভাল লাগে। এইবাৰ ব্যতিক্ৰমী আমাৰ এইফালে এই উৎসৱটো নাছিল। আমাৰ যে ভাওনা উৎসৱ এইবাৰ এওঁলোকে যোৰহাটৰ পৰা ভাওনা আনিছে। সেইকাৰণে মানুহখিনি অতি আগ্ৰহেৰে সকলো মানুহ উঠি আহি উপভোগ কৰিছে। ভাওনাটো কি আচলতে দেখা নাছিল। সেইকাৰণে মই ভোগপুৰ ৰাস উৎসৱ কমিটিক ধন্যবাদ দিওঁ। ভাওনাৰ পৰম্পৰা নতুন কৰি এইবাৰ দেখুৱাইছে এওঁলোকে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।